দাদা বাইদেউ বন্ধু বান্ধৱী ভাইটি ভণ্টিসকল আমি আজি এই মুহূৰ্তত উপস্থিত হ'বলগীয়া এইকাৰণে হ'ল যে মানৱতাৰ চূড়ান্ত স্খলন আমি যোৱা ৮ জুনত কাৰ্বি আংলং জিলাত দেখিবলৈ পালোঁ। মানৱতাৰ এনেকুৱা চূড়ান্ত স্খলনৰ উদাহৰণ হয়তো মানৱ ইতিহাসতে অতি বিৰল। মানুহ যে ইমান দানৱ হৈ যাব পাৰে, মানুহে যে মানুহৰ শাৰীৰ পৰা নামি জন্তুতকৈ নিশংস হ'ব পাৰে, তাৰে উদাহৰণ কাৰ্বি আংলং ডিষ্ট্ৰিক্টত আমি দেখিবলৈ পালোঁ। তাৰ কাৰণে আমি আজি এই শোকাকুল মুহূৰ্তত প্ৰতিজন অসমীয়া ডেকা গাভৰু উপস্থিত হৈছোহি। কাৰণ এটাই, কাৰণটো হ'ল যে যোৱা ৮ তাৰিখে কাৰ্বি আংলং ডিষ্ট্ৰিক্টত গুৱাহাটীৰ পৰা ফুৰিবলৈ যোৱা দুজন সুঠাম ডেকা যুৱক, অসমীয়া ডেকা যুৱক নিৰুৎপল দাস আৰু অভিজিত নাথ, তেওঁলোকে কাৰ্বি আংলং ডিষ্ট্ৰিক্টত এখন এটা জলপ্ৰপাত উপভোগ কৰিবলৈ গৈছিল। কিন্তু ঘূৰি অহা মুহূৰ্তত আমাৰ এই কিছুমান ভাই ভণ্টি, আমাৰ এই জাতি ভাই অসমীয়া ভাইসকলে কিছুমান উৰা বাতৰিৰ প্ৰভাৱত ফেচবুকে, আমি যিবিলাক আজিকালি দিনত ফেচবুক হোৱাটছআপ ইউজ কৰি থাকোঁ, এই ফেচবুক হোৱাটছআপৰ অপব্যৱহাৰৰ ফলত কিছুমান উৰা বাতৰি প্ৰচলন হয়। সোপা ধৰা ওলাইছে, কিবা ওলাইছে নানানটা, আৰু আমি আনলিমিটেড নেট পেকৰ নেটৰ দুৰ্ব্যৱহাৰ কৰি সেইবিলাক উৰা বাতৰি ছেকেণ্ডতে হাজাৰ মাজৰ মানুহলৈ বিয়পাই দিওঁ। যাৰ ফলত কিছুমান গাঁৱৰ মানুহ, অলপ কম পৰিমাণে শিক্ষিত মানুহে ভুলক্ৰমে বুলিয়েই কৈছোঁ আমি, কাৰণ সোপা ধৰা বুলি কৈ সেই দুজন অচিনাকি, যিহেতু তেওঁলোক তাৰে অচিনাকি আছিলে, তেওঁলোকক আক্ৰমণ কৰিবলৈ বাধ্য হৈ পৰিল বুলি আমি ভাবিছোঁ। কিন্তু আমি শিক্ষিতবোৰে কি কৰি আছোঁ আচলতে? আমি শিক্ষিত, উচ্চ শিক্ষিত নামধাৰী আমি একাংশ তথাকথিত জনতাই আমি চবচে বেছি দুখবিলাক আমি কৰি আছোঁ। কাৰণ আমি কি কৰি আছোঁ, যিবিলাক ভুৱা বাতৰি সেইবিলাক আমি আগুৱাই দি আছোঁ। যাৰ ফলত এই দুজন সুঠাম আমাৰ সাংস্কৃতিকৰ লগত জড়িত ব্যক্তি, সুঠাম অসমীয়া যুৱকে অকালতে প্ৰাণ হেৰুৱাব লগা হ'ল। আমি এবাৰ মনত পেলাই ভাবি চাবলগীয়া কথা এইটো যে তেওঁলোকৰ ঘৰত অৱস্থা এতিয়া কি হৈ আছে। আমাৰ ল'ৰা ছোৱালীৰ এখন হাত ভৰি ভাঙিলে ঘৰত কি অৱস্থা হয়, সেই মুহূৰ্তত মাক বাপেকে প্ৰতিপালন কৰি মুম্বাইত, গোৱাত সুপ্ৰতিষ্ঠিত কৰা, অসমৰ নাম উজ্বলাই থকা অসমীয়া ডেকা ল'ৰাকেইজনক যেতিয়া এখন গাঁৱত কিছুমান মানুহে অত্যাচাৰ কৰি মাৰি পেলাব, তেতিয়া আমাৰ কেনেকুৱা মুহূৰ্তত আমি কিমান মানৱতাৰ স্খলন হৈছে আমি ভাবিবলৈ বাধ্য হ'ব লগা কাৰণ হৈ পৰিছে। সেইকাৰণে আমি টংলা অঞ্চলৰ যুৱকসকলে